লাখ লাখ কোটি কোটি নিবনুৱা শিক্ষিত যুৱকৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰে চাকৰি দিব এতিয়া নিবনুৱা যুৱক যুৱতীক অৰ্থাৎ 30 লাখ। দেশৰ কোটি কোটি লোকৰ বাবে ভাল খবৰ বা নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ যে 30 লাখ মকৰল কৰা হ'ব। চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিব অৰ্থাৎ নিযুক্তি দিব বুলি উল্লেখ কৰিছে। কংগ্ৰেছৰ চৰকাৰ আহিলে এই পদক্ষেপ লোৱা হ'ব নিবনুৱা যুৱক যুৱতীৰ বাবে। ৰাহুল গান্ধীয়ে নিবনুৱা যুৱক যুৱতীক লৈ এই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত নিবনুৱা যুৱক যুৱতীক লৈ বৃহৎ ঘোষণা কৰা হৈছে। 30 লাখ নিবনুৱাক চাকৰি দিব চৰকাৰে। দেশৰ কোটি কোটি শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ। দেশৰ বিভিন্ন বিভাগত 30 লাখ খালী পদৰ মকৰল কৰিব চৰকাৰে আৰু কংগ্ৰেছৰ চৰকাৰ আহিলেই নিবনুৱাক চাকৰি দিয়াৰ গেৰাণ্টি দেশবাসীক উদ্দেশ্যি ৰাহুল গান্ধীৰ বৃহৎ ঘোষণা আৰু কংগ্ৰেছৰ ভৰ্তি ভৰোচা যোজনাৰ দ্বাৰা এই প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি আৰু কংগ্ৰেছৰ চৰকাৰ আহিলে পেপাৰ লিকৰ পৰা মুক্তি আইন আনিব চৰকাৰে। পুনৰবাৰ উল্লেখ কৰিছে 30 লাখ নিবনুৱাক চাকৰি দিব কংগ্ৰেছ চৰকাৰে। দেশৰ কোটি কোটি শিক্ষিত নিবনুৱাৰ বাবে ভাল খবৰ, কিয়নো কংগ্ৰেছৰ চৰকাৰ আহিলেই দেশত বিভিন্ন বিভাগত 30 লাখ খালী পদৰ মকৰল কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে বা গেৰাণ্টি দিছে এতিয়া কংগ্ৰেছে। দেশবাসীক উদ্দেশ্যি এতিয়া ৰাহুল গান্ধীৰ এই বৃহৎ ঘোষণা। কংগ্ৰেছৰ ভৰ্তি ভৰোচা যোজনাৰ দ্বাৰা এই প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। কটকটীয়া নিৰাপত্তাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰো প্ৰতিশ্ৰুতি দিছে ৰাহুল গান্ধীয়ে আৰু কংগ্ৰেছৰ চৰকাৰ আহিলে পেপাৰ লিকৰ পৰা মুক্তি দিয়া হ'ব, তাৰ বাবে আইন আনিব, বিশেষ এখন আইন প্ৰণয়ন কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে। পুনৰবাৰ উল্লেখ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, 30 লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। দেশৰ কোটি কোটি নিবনুৱাক লৈ বৃহৎ ঘোষণা বা সিদ্ধান্ত এতিয়া কংগ্ৰেছৰ চৰকাৰ আহিলেই যিহেতু সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণ দেখিবলৈ পোৱা গৈছে। এতিয়া নিৰ্বাচনী ইস্তাহাৰ এখনৰ পিছত এখন নিৰ্বাচনী ইস্তাহাৰ বা প্ৰতিশ্ৰুতি প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনে দিয়া দেখিবলৈ পোৱা গৈছে। বিজেপিৰ সমান্তৰালকৈ এইবাৰ কংগ্ৰেছেও বৃহৎ ঘোষণা কৰিছে। কংগ্ৰেছৰ যদি চৰকাৰ আহে বা ইণ্ডিয়া এলায়েন্সৰ যদি চৰকাৰ গঠন হয় দিল্লীত 30 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হ'ব, এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ তৰফৰ পৰা এই কথা স্পষ্ট ৰূপত উল্লেখ কৰা হৈছে যে দেশৰ বিভিন্ন বিভাগত 30 লাখ খালী পদৰ বাবে এতিয়া নিযুক্তি দিয়া হ'ব বা মকৰল কৰা হ'ব। দেশৰ কোটি কোটি শিক্ষিত নিবনুৱাক এই উদ্দেশ্যি ৰাহুল গান্ধীয়ে এই বিশেষ ঘোষণা কৰা পৰিলক্ষিত হৈছে। 30 লাখ নিবনুৱাক চৰকাৰী চাকৰি বিতৰণ কৰা হ'ব বা দিয়া হ'ব। কংগ্ৰেছৰ চৰকাৰ আহিলেই নিবনুৱাক চাকৰি দিয়াৰ গেৰাণ্টি দিছে এতিয়া ৰাহুল গান্ধীয়ে আৰু দেশবাসীক উদ্দেশ্যি ৰাহুল গান্ধীৰ এই বৃহৎ ঘোষণা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া ৰাহুল গান্ধীয়ে। পুনৰবাৰ উল্লেখ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যে কংগ্ৰেছৰ ভৰ্তি ভৰোচা যোজনাৰ দ্বাৰা এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া ৰাহুল গান্ধীয়ে। কটকটীয়া নিৰাপত্তাৰে এতিয়াৰ পৰা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, সেই প্ৰতিশ্ৰুতিও দিছে যাতে পৰীক্ষাত পেপাৰ লিক নহয়, যাৰ বাবে পেপাৰ লিকৰ পৰা মুক্তি আইন আনিব এতিয়া কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছৰ চৰকাৰ যদি 24ত আহে তেতিয়াই কংগ্ৰেছে এই ব্যৱস্থাৱলী হাতত ল'ব বুলি ঘোষণা কৰিছে এতিয়া কংগ্ৰেছে। পুনৰবাৰ উল্লেখ কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ যে দেশৰ কোটি কোটি নিবনুৱাক উদ্দেশ্যি ৰাহুল গান্ধীৰ বিশেষ আহ্বান বা বৃহৎ ঘোষণা। নতুনকৈ 30 লাখ চাকৰি দিব এতিয়া চৰকাৰে। দেশৰ বিভিন্ন বিভাগত ওলাব লাখে লাখে চাকৰি। কংগ্ৰেছৰ চৰকাৰ আহিলেই চৰকাৰী চাকৰি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কি কৈছিল আমি ৰাহুল গান্ধীৰ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में आने के एकदम बाद हमारा पहला काम होगा कि 90% को 30 लाख सरकारी नौकरियां हम दे देंगे। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम
हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में आने के एकदम बाद हमारा पहला काम होगा कि 90% को 30 लाख सरकारी नौकरियां हम दे देंगे। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में আৰু এয়া আছিল ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি, অৰ্থাৎ 30 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। এই আশ্বাস দিছে, এই প্ৰতিশ্ৰুতি দিছে এতিয়া নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে। যিহেতু সমাগত লোকসভা নিৰ্বাচন, তাৰ বাবে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনে নিজাববীয়াকৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু তাৰ মাজতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিবনুৱাক উদ্দেশ্যি, দেশৰ কোটি কোটি নিবনুৱা যুৱক যুৱতীক উদ্দেশ্যি বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। গেৰাণ্টি দিছে, এক প্ৰকাৰে কংগ্ৰেছৰ চৰকাৰ আহিলেই মোদী চৰকাৰে যিসমূহ খালী পদ ৰাখিছে বা চৰকাৰী চাকৰি মকৰল কৰা নাই, সেইসমূহ ভৰ্তি কৰিব, অৰ্থাৎ নিযুক্তি দিয়া হ'ব যুৱক যুৱতীক। আৰু চৰকাৰ গঠন কৰাৰ পাছতেই কংগ্ৰেছৰ প্ৰথমটো কাম হ'ব নিবনুৱা শিক্ষিত যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা। আৰু এনেদৰে এতিয়া নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াত উঠি পৰি লাগিছে এতিয়া কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। দিল্লী দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু দিল্লী দখল কৰি এতিয়া নিবনুৱাক চৰকাৰী চাকৰি বিতৰণ কৰা হ'ব বুলি বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। আৰু দেশৰ কোটি কোটি নিবনুৱা যুৱক যুৱতীক উদ্দেশ্যি ৰাহুল গান্ধীয়ে কৈছে, 30 লাখ খালী পদৰ মকৰল কৰিব চৰকাৰে। 30 লাখ লোকক চৰকাৰী চাকৰি দিয়া হ'ব। দেশৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত ভৰ্তি কৰোৱা হ'ব। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰেলৱে, গৃহ বিভাগ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ, সকলোতে এনেদৰে এতিয়া খালী হৈ থকা পদসমূহত ভৰ্তি কৰোৱা হ'ব। নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি বিতৰণ কৰা হ'ব বা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলে, কংগ্ৰেছৰ চৰকাৰ গঠন কৰিয়ে প্ৰথমটো কাম হ'ব নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি বিতৰণ কৰা বা প্ৰদান কৰা। এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কালিৰ দিনটোত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচনৰ পাক্ষণত এনেদৰে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনে নিজৰ নিজৰ নিৰ্বাচনী ইস্তাহাৰ, মেনিফেষ্টো প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে এতিয়া প্ৰতিশ্ৰুতি দিয়াত উঠি পৰি লাগিছে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন। বিজেপিৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে এখনৰ পিছত আন এখন হিতাধিকাৰী আঁচনি সৃষ্টি কৰিছে। ঠিক তাৰ মাজতেই এবাৰ কংগ্ৰেছে বৃহৎ ঘোষণা কৰিছে, যদিহে কংগ্ৰেছ পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে, দিল্লী দখল কৰিব পাৰে বা কেন্দ্ৰত শাসন কৰিব পাৰে কংগ্ৰেছে, তেনেহ'লে কংগ্ৰেছৰ প্ৰথমটো কাম হ'ব দেশৰ কোটি কোটি নিবনুৱাক চৰকাৰী চাকৰি বিতৰণ কৰা। খালী হৈ থকা 30 লাখ পদত নিযুক্তি দিয়া হ'ব বা ভৰ্তি কৰোৱা হ'ব। এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এটাৰ পিছত আনটো প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক। পুনৰবাৰ ৰাহুল গান্ধীৰ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিম। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में आने के एकदम बाद हमारा पहला काम होगा कि 90% को 30 लाख
सरकारी नौकरियां हम दे देंगे। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में आने के एकदम बाद हमारा पहला काम होगा कि 90। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में आने के एकदम बाद हमारा पहला काम होगा कि 90% को 30 लाख सरकारी नौकरियां हम दे देंगे। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख। मैं आपको यह बताना चाहता हूं कि हिंदुस्तान के युवाओं के लिए, आदिवासी युवाओं के लिए, पिछड़े वर्ग, दलित, गरीब, जनरल कास्ट के युवाओं के लिए कांग्रेस पार्टी क्या करने जा रही है। सबसे पहला कदम हमने गिनती की है, हिंदुस्तान में 30 लाख सरकारी वैकेंसीज हैं। 30 लाख। मोदी जी इनको भरवाते नहीं है, बीजेपी इनको भरती नहीं है। सरकार में आने के एकदम बाद हमारा पहला काम होगा कि 90% को 30 लाख